মহিলাৰ কিবা হলে বিজেপিয়ে প্ৰতিবাদ কৰে ক'ত প্ৰতিবাদ কৰিছে এওঁলোকে জুনমণি ৰাভাৰ ক্ষেত্ৰত কোনবা গৈছিলে নেকি প্ৰতিবাদ কৰিছিলে নেকি অৰ্ণমাই বৰাক তেওঁলোকে মা বুলি কৈছিলে আজি অৰ্ণমাই বৰুৱা পৰিয়ালৰ খবৰ এওঁলোকে লৈছে নেকি জুখিকা দাস তেওঁৰ মুখ্যমন্ত্ৰীৰ নিজৰ বিভাগীয় এগৰাকী কৰ্মচাৰী তেওঁ টুকা লিখি থৈ গৈ আত্মহত্যা কৰিছে মুখ্যমন্ত্ৰীয়ে খবৰ ল'বলৈ সময় কৰিব পৰা নাই আমি আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি গোটেই অসমতে আজি জুখিকা দাসে ন্যায় পাওক তেওঁ পৰিয়ালে ন্যায় পাওক আৰু কৰ্মৰত কোনো মানুহে যাতে 60-40 আৰু দুৰ্নীতিৰ কাৰণে মানসিক নিৰ্যাতন আৰু চাপত কাম কৰিবলগীয়া নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ মুখ্যমন্ত্ৰীয়ে নিজে বহুত নীতিবচন গীতাৰ বচনৰ কথা কৈ থাকে কিন্তু মুখ্যমন্ত্ৰীক কৈছোঁ আপোনাৰ নাকৰ তলত যে দুৰ্নীতি হৈ আছে য'ত হিমন্ত বিশ্ব শৰ্মাৰ মোৰ পুলিচ মোৰ প্ৰশাসন বুলি কয় তাত হিমন্ত বিশ্ব শৰ্মাৰ ডিৰেকশ্যন নাথাকিলে এটা পাত হিলিব নোৱাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নাকৰ তলদি 8 mm 12 mm ঠাইত 8 mm লগাই 12 mm বিল বনাবলৈ জুখিকাক অৰ্ধনিৰ্মিত ষ্টেডিয়ামৰ ফুল মানে নিৰ্মাণ হৈছে বুলি যি প্ৰেছাৰাইজ কৰিলে যিটো প্ৰেছাৰত তেওঁ মানে মানসিক হেঁচাত গৈ পেলাই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰীক কৈছোঁ জুখিকাৰ পৰিয়ালে ন্যায় পাব লাগিব CBI তদন্ত দিব লাগে CBI তদন্ত জুনমণি ৰাভাৰ লগত দিব নালাগে যাতে গৈ পিছত জুখিকাৰ মাকো প্ৰেছাৰাইজ কৰে যাতে কেছ উঠাই ল'বলগীয়া হয় সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ আপোনাৰ গোটেই সৰ্বত্ৰে যে দুৰ্নীতি চলিছে অসমৰ ৰাইজে বুজি পাইছে ভয় আৰু ভীতিগ্ৰস্ত কৰি বেছি দিন অসমৰ ৰাইজক বন্ধ কৰি ৰাখিব নোৱাৰে আমি জুখিকাৰ ন্যায় দাবী কৰিছোঁ আৰু CBI তদন্ত আমি দাবী কৰিছোঁ